পখিলা খেলাৰ বয়সতে নমস্কাৰ, মোৰ নাম শ্ৰী হোমেন বৰ্মন। মোৰ এজনী ভতিজা ছোৱালী সুস্মিতা বৰ্মন আজি প্ৰায় 4 বছৰ ধৰি এই বেমাৰত ভুগি আছে। তাইৰ আৰম্ভণি হৈছিল যে তাইৰ প্ৰথম বমি কৰিছিল, খাব নোৱাৰা হৈছিল। তাৰপিছত তাইৰ মাজতে ট্ৰিটমেণ্ট কৰা হ'ল, ট্ৰিটমেণ্ট কিছু ভাল পালে। তাৰপিছত তাই পুনৰ স্কুললৈ গ'ল। প্ৰায় ক্লাছ 6লৈকে তাই স্কুললৈ গৈ আছিল আৰু 6ত 2 মাহমান যোৱাৰ পিছত তাইৰ আৰু সেই অসুখটো হ'ল। তাৰপিছত লাহে লাহে তাইৰ গোটেই দেহাটোত শক্তি নোহোৱা হৈ গ'ল। তাই খোজকাঢ়িব নোৱাৰা হ'ল, তাই ভালদৰে খাব নোৱাৰা হৈ গ'ল। তাৰপিছত তাইক আমাৰ স্থানীয় গাঁৱৰ মানুহবিলাকে অলপ সহায় সহযোগ কৰি GMC-লৈ পঠাই দিলে। GMC-ত প্ৰায় এমাহ তাইক চিকিৎসা কৰা হ'ল, তথাপিতো তাইৰ কোনো ভাল ফল পোৱা নগ'ল। তাৰপিছত এনেদৰে আজি তাই এতিয়াও শয্যাগত হৈ পৰি আছে আৰু এতিয়াও আমি আশা পালি আছোঁ যে তাই হয়তো ট্ৰিটমেণ্টৰ অভাৱত তাইক ভাল কৰিব পৰা নাই। যদি আমাৰ স্থানীয় ৰাইজে অলপ সহায় সহযোগ কৰে আৰু আমাৰ স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত নাৰায়ণ ডেকাদেৱ, লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যে আমাক অলপ এই দুখীয়া পৰিয়ালটো, এই ছোৱালীজনীক চিকিৎসা কৰাৰ অলপ সহায় সহযোগ কৰে, তাৰ বাবে মই তেখেতসকলক আমি অনুৰোধ কৰিছোঁ। তাইৰ বয়স 13 বছৰ চলি আছে। স্কুল গৈছিল। তাৰপিছত তাই ক্লাছ 6ত 2 মাহমান স্কুললৈ গৈছিল। 2 মাহ পিছত, 2 মাহৰ আগতে বেমাৰটো হৈছিল। ক্লাছ 5ত অলপ হৈছিল অসুখটো, কিন্তু তাৰপিছত তাই অলপ ভাল পাইছিল। পিছত ক্লাছ 6ত 2 মাহমান যোৱাৰ পিছত আৰু তাইৰ এই অসুখটো হ'ল। হোৱাৰ পিছত তাৰপিছত তাইৰ অলপ অসুখটো গুৰুতৰ হৈ গ'ল, মানে বেয়াৰ ফালে গুচি গ'ল। তাৰপিছত লগে লগে আমি ইয়াতে নলবাৰীত বা এনেকুৱাই চিকিৎসা কৰিলোঁ, তথাপিতো ভাল ফল পোৱা নগ'ল। তাৰপিছত অলপ যিহেতু দেউতাকে দিন হাজিৰা কৰে, টকা পইচাৰ খুব অভাৱ, গতিকে পিছত আমাৰ গাঁৱৰে মহিলাসকলে এনেকৈ ঘৰে ঘৰে গৈ অলপ পইচা পাতি তুলি তাইক GMC-লৈ লৈ যোৱা হ'ল। কিন্তু GMC-টো প্ৰায় এমাহ ৰখা হ'ল, তথাপিতো তাৰ পৰাও কোনো ভাল ফল পোৱা নগ'ল। আৰু তাৰপিছতো সৰু সুৰা চিকিৎসা কৰি থকাটো কোনো ভাল পোৱা নগ'ল আৰু আজি তাই তেনেকৈ বিচনাত পৰি থাকিব লগা হৈছে। এই ঠাইটো 2 নম্বৰ নক্টিপাৰা। মোৰ ঘৰ 2 নং নক্টিপাৰা। মই জানে ছোৱালীটোৰ অসুখ হৈছিল, মানে প্ৰথম বেমাৰ হৈছিল কি বমি হয়। তাৰপিছত বহুত চিকিৎসা কৰিলোঁ। চিকিৎসা কৰাৰ পিছত এতিয়া খোজ কাঢ়িব নোৱাৰা হৈছে। তাৰ কাৰণে এতিয়া মানুহৰ লগত সহায় কৰিলোঁ, সহায় বিচাৰিছোঁ। এতিয়া ছোৱালীটোক একো কৰিবই পৰা নাই, চিকিৎসা কৰি ঠিক কৰিব পৰা নাই। তাৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে অলপ সহায় কৰিলে ভাল আছিল। মানৱতাৰ খাতিৰত